নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যত এবাৰ বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে চৌদিশে এতিয়া কেৱল পানী ভয়ংকৰ বান পৰিস্থিতিত এতিয়া পৰিছে ৰাজ্যবাসী আৰু ইয়াৰ বাবে এতিয়া সকলোতে হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰেড এলাৰ্ট জাৰি কৰা হৈছে বিভিন্ন অঞ্চলত এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে এই প্ৰলয়ংকাৰী বানে সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে ৰাজ্যত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে উজনিৰ পৰা উত্তৰ অসমলৈ বানত বুৰ গৈছে এতিয়া বিস্তীৰ্ণ অঞ্চল ঠায়ে ঠায়ে মথাউৰি চিঙাৰ ফলত ভয়ংকৰ ৰূপ লৈছে বানে ঠায়ে ঠায়ে এতিয়া মথাউৰি চিঙি যোৱাৰ ফলত ভয়ংকৰ ৰূপ লৈছে বানে বিশেষকৈ উজনি অসমত প্ৰলয়ংকাৰী বানে প্লাবিত কৰিছে হাজাৰ হাজাৰ পৰিয়ালক উজনি অসমত প্ৰলয়ংকাৰী বানে প্লাবিত কৰিছে হাজাৰ হাজাৰ পৰিয়ালক আনহাতে ব্ৰহ্মপুত্ৰত জলস্তৰ বৃদ্ধি পোৱাৰ ফলত এতিয়া প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চলসমূহ আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ ৰাজ্যত ভয়াবহ বান পৰিস্থিতি আৰু যাৰ ফলত এতিয়া সকলো ৰাজ্যবাসী এতিয়া ভয়ংকৰ বিপদত পৰিছে আমি দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো কিদৰে ভয়ংকৰ বান পৰিস্থিতিত পৰিছে এই সকল অঞ্চল আৰু এই সকল লোক এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বান পৰিস্থিতি আৰু যেটো ফেনে ফুটুকাৰে এতিয়া বাঢ়িছে নদী আৰু বাঢ়নি নৈৰ ফলত এতিয়া এনেদৰে এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে একাংশ লোকে দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই আছো দৰ্শকসকলক যেটো এই বানে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যত বানৰ ভয়াবহ ৰূপ বিগত কিছুদিন ধৰি অসমৰ লগতে সুবুৰীয়া ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে এতিয়া উফন দিছে ৰাজ্যৰ প্ৰতিখন নৈ উপনৈ যাৰ ফলত বানত প্লাবিত হৈছে এতিয়া বিস্তীৰ্ণ অঞ্চল ঠায়ে ঠায়ে মাথাউৰি চিঙাৰ ফলত এতিয়া ভয়ংকৰ ৰূপ লৈছে বানে আৰু বিশেষকৈ উজনি অসমত প্ৰলয়ংকাৰী বানে প্লাবিত কৰিছে হাজাৰ হাজাৰ পৰিয়ালক আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল তিনিচুকীয়া বোকাখাট ওদালগুৰি শিৱসাগৰ গহপুৰ কলাইগাঁও লগতে ডিগবৈ মাজুলী কাজিৰঙাত ভয়ংকৰ ৰূপ লৈছে বানে আনকি বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুৰাই পেলোৱাত এতিয়া বন্যপ্ৰাণীৰ মাজত হাহাকাৰৰ অৱস্থা সৃষ্টি হৈছে বোকাখাটত বানে লৈছে ভয়ংকৰ ৰূপ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কাল ৰূপ ধাৰণ কৰি ভাঙি নিলে বংকুৱাল নেঘেৰি টিং সংযোগী মথাউৰি মুহূৰ্ততে এতিয়া জলমগ্ন হৈ পৰিছে ইখনৰ পিছত সিখনকৈ গাঁও আতংকিত হৈ পৰিছে বহু গাঁৱৰ হাজাৰ হাজাৰ পৰিয়াল আৰু যেটো জলসম্পদ বিভাগে বহু যুগ ধৰি মেৰামতি নকৰাৰ ফলতে এই মথাউৰিত ভাঙি যোৱাৰ এতিয়া একাংশ ঠাইত অভিযোগ উত্থাপন হৈছে আৰু মথাউৰি ভাঙি নিয়াৰ ফলত পানীত এতিয়া বুৰ গৈছে বংকুৱাল আৰু লগতে কেইবাখনো এতিয়া যেটো সমষ্টিৰ বহু অঞ্চল এতিয়া এনেদৰে এতিয়া পানীত বুৰ গৈছে লগতে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনলৈ নামি আহিছে এতিয়া দুৰ্যোগ ভূটান পাহাৰৰ পৰা বাঢ়ি অহা পানী এতিয়া যেটো এনেদৰে বুৰাই পেলাইছে মংগলদৈ আৰু বহু পথ এনেদৰে এতিয়া ডুবাই পেলাইছে আৰু নোৱানৈৰ পূব পাৰৰ এতিয়া মথাউৰিটো এনেদৰে বানত ছিঙি নিয়াৰ ফলত এইদৰে এতিয়া দুবাৰকৈ যেটো ডুবিল কলাইগাঁৱৰ বিভিন্ন অঞ্চল আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন বানৰ কবলত এতিয়া তিনিচুকীয়া ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কেইবাখনো ৰাজহ গাঁও বিভাগ হয় কথাটো কি যে বিভাগৰ কৰ্তৃপক্ষই কাম কৰি আছে
তেনেকুৱা আমি ভাবোঁ। আৰু বিশেষকৈ কি এই গাৰ্ডৱাল যিটো দিয়া হ'ল সেই গাৰ্ডৱালটো আধাতে সামৰিলে, কি কাৰণে সামৰিছে আমি নাজানো, ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কথাটো তেখেতসকলে গম পাব। কিন্তু ইতিমধ্যে আমাৰ বিভিন্ন বিভাগীয় কৰ্তৃপক্ষ, পৌৰসভাৰ পৰা লৈ END ডিপাৰ্টমেণ্ট, প্ৰশাসনৰ যৌথ উদ্যোগত ইতিমধ্যে আমি তদাৰক কৰি পেলাই গোটেইখিনি ইয়াত জিঅ' বেগৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু আমি ভবা নাছিলোঁ সেইডোখৰত জিঅ' বেগে ইমান ভাঙি পেলাব, এতিয়া আমাৰ মোৰ নিজৰ ঘৰতে পানী সোমাইছে, তেনেকুৱা এটা অৱস্থা। ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া হৈছে। আৰু এইটো একচুৱেলি আমি ভবাত কি টেকনিকেলি মানে END ডিপাৰ্টমেণ্টৰ মানে টেকনিকেলি তেওঁলোকে এই কথাটো আইডিয়া নথকাৰ কাৰণে নেকি, কোনফালে কেনেকুৱা ধৰণৰ দ হৈ আছে, ক'ত বস্তা দিব লাগে, কেনেকৈ দিব লাগে। এনে আমি দেখাততো নদীৰ ফালেদি তেওঁলোকে যিটো ছিষ্টেমত কৰিছে, এতিয়া আমি ভাবোঁ যে ছিষ্টেমটোত গণ্ডগোল আছে, কিবা এটা ছিষ্টেমটোত গণ্ডগোল আছে, সেইটো ৰখাব পৰা নাই। কিমান ইয়াতো অসংখ্য ঘৰ আছে, কিন্তু আমি দেখিছোঁ সদ্যহতে 100-150 ঘৰ পানীত বুৰ গৈ আছে। আৰু মানে এতিয়া পানী অলপ কমাৰ পিছত তেওঁলোকে ইমিডিয়েটলি কিবা এটা ব্যৱস্থা ল'ম বুলি আমাক জনাইছে। গতিকে সেইটোতে বাট চাই আছোঁ। পানী অলপ আগতে কমিছিলে, এতিয়া আকৌ পানী বাঢ়িবলৈ লৈছে।